সো গাইজ আজিৰ এই ভিডিঅ'টো থেকে আমি কেনেকৈ এটা ফ্ৰেম আমি বনাব পাৰোঁ সাপোজ এইটো যে ৱেবছাইট বনাইছোঁ ইয়াত বেলেগ একো নাই অনলি ফ্ৰেম ইউজ কৰিছোঁ মই আৰু জাষ্ট সিম্পল HTML মানে কি পেজেছ ইউজ কৰিছোঁ এইটো ফ্ৰেম বনাবৰ কাৰণে তো একচুৱেলি কি হয় এইটোটা আমি বেলেগ বেলেগ সেকশনত ৱেব পেজটো আমি ডিভাইড কৰিছোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সেকশনত ডিভাইড কৰিছোঁ আৰু যেতিয়া আমি এটা সেকশনত ক্লিক কৰোঁ বা কিবা এটা কাম কৰি থাকোঁ না বেলেগ সেকশনত কিন্তু ডাইৰেক্টলি এফেক্ট নকৰে ঠিক আছে আৰু মানে আমি কিন্তু ইয়াৰ এটা সেকশনৰ পৰা বেলেগ এটা সেকশন আমি আপডেট কৰিব পাৰোঁ জাস্ট এক্সাম্পল কাৰণে দেখাই আছোঁ সাপোজ এইটো লিষ্ট আছে লিষ্টত যদি আমি ক্লিক যদি কৰোঁ না মই লিংক কৰি দিছোঁ এইটো সেকশন চেঞ্জ হ'ব চেঞ্জ হৈছে আৰু এইটো মই স্ক্ৰল যদি কৰোঁ না বেলেগ এটা সেকশন ষ্টেবল আছে একো মানে প্ৰবলেম মানে একো এফেক্ট পৰা নাই ঠিক আছে তো এনেকুৱা সাইট বনাব পাৰে আৰু হোম কৰিলে আকৌ আগৰ পেজটো আহি যাব তেনেকুৱা যেনেকৈ এইটো যদি কৰোঁ ফ্ৰেম 2 টো ৰিফ্লেক্ট হ'ব এইটো মানে ফ্ৰেম 2 হয় তো এইটো ফ্ৰেম সৰি ফ্ৰেম 2 নাছিলে এইটো ফ্ৰেম 1 আছিলে ফ্ৰেম 1 আছিলে ফ্ৰেম 1 কৰিলে এইটো চেঞ্জ হ'ব আৰু ফ্ৰেম 4 কৰিলে এইটো চেঞ্জ হ'ব ঠিক আছে আৰু ফ্ৰেম এইবিলাক চেঞ্জ এনেকৈ যদি স্ক্ৰল কৰোঁ বেলেগবিলাক একো চেঞ্জ নহয় আৰু এইটো কৰিলে লিষ্ট কৰিলে এইটো মানে ফ্ৰেম 3 আছিলে এইটো ফ্ৰেম 3 আছে ওকে তো এনেকৈ কৰিব পাৰে মই এই ভিডিঅ'টো দেখাম তো কন্টিনিউ কৰক ভিডিঅ'টো আৰু আপুনি মানে ইজিলি এটা ষ্টেটিক ৱেব পেজ বনাবৰ কাৰণে আপুনি ৰেডি হৈ যাব এই ভিডিঅ'টো চোৱাৰ পিছত ওকে সো প্লিজ কন্টিনিউ দ্য ভিডিঅ প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল ওকে Hello guys, welcome to Technogyan. So আজি আমি শিকিম কেনেকৈ আপনি ফ্ৰেম ইউজ কৰিব পাৰে HTML ত একচুয়ালি মানে কি ফ্ৰেম যদি আপনি ইউজ কৰিব জানে ভালকে মানে নিজৰ মতে ফ্লেক্সিবলি মানে এনেকৈ যি খুচি তেনেকৈ কৰিব পাৰে ন তেতিয়াহ'লে ষ্টেটিক ৱেব পেজ এটা ডিজাইন কৰিবৰ কাৰণে সাফিচিয়েন্ট হয় ঠিক আছে মানে কি আপনি যদি CSS বা জাভাস্ক্ৰিপ্ট নাজানে তেনেহ'লে মানে কি যদি ষ্টেটিক ৱেব পেজ যদি ডিজাইন কৰিব খুজিছে তো ফ্ৰেমটো হয় আপনি আৰামসে কৰিব পাৰে তো কেনেকৈ আপনি ফ্ৰেমটো হয় আপনি যেনেকৈ সেকশন ওয়াইজ আপনি এটা ৱেবছাইট ডিভাইড কৰিব পাৰিব তো এইটো মই ইয়াত দেখাই দিম ঠিক আছে তো প্ৰথমতে লিখিব লাগিব HTML ওকে তাৰ পাছত এইটো এজ ইউজুৱেল আৰু আমি HTML ৰ ভিতৰতে সব কোড লিখো তাৰ পৰা ইয়াত লিখিব লাগিব হেড তাৰ পাছত থাকিব টাইটেল ওকে তো টাইটেলটো মই সাপোজ দি দিলো ফ্ৰেম তাৰ পৰা আকৌ টাইটেলটো মই ক্লোজ কৰি লৈছো তাৰ পৰা হেডটো ক্লোজ কৰি লৈছো তো এইখিনি বেসিক কমান্ড হয় কিন্তু এটা আমি এটা বস্তু মনত ৰাখিব লাগিব যে ফ্ৰেম যেতিয়া আমি লিখিম মানে ফ্ৰেমৰ যেতিয়া আমি কাম কৰিম ন তো ফ্ৰেমটো একচুয়ালি লেআউটটো হে বনাব ঠিক আছে ইয়াত মানে নিজা কন্টেন্ট আমি একো দিব নালাগে জাস্ট আমি এটা ৱেবছাইট দেখাত কেনেকুৱা হ'ব সেকশন ওয়াইজ কেনেকৈ ডিভাইড কৰিব পাৰো তো মানে সেইখিনি ডেফিনেশন হে আমি মানে কি ফ্ৰেমত মানে আমি ডিফাইন কৰি দিম ঠিক আছে তো আলটিমেটলি মানে ইয়াত একচুয়ালি বডি ট্যাগ না লাগে মানে বডি ট্যাগৰ ভিতৰত আমি ফ্ৰেম লিখিব না লাগে জাস্ট এটো ফ্ৰেমটো এটা ইন্ডিপেন্ডেন্ট হয় তো বাহিৰত থাকিব মানে ই মানে গোটে ওভাৰঅল ৱেব পেজটোৰ লেআউটটো হে ডিফাইন কৰিব ঠিক আছে তাৰ কাৰণে আমি লিখিব লাগিব ফ্ৰেম সেট আৰু ফ্ৰেম সেট একচুয়ালি আমি ফ্ৰেম আমি সাপোজ দুটা ভাগত ভাগ কৰি দিব পাৰো মানে সাপোজ আমি এটা হৰাইজন্টালি কৰিব পাৰো যেটো আমি এটো কি কয় ৰো ওয়াইজ আমি সেকশন কৰিব পাৰো আৰু কলম ওয়াইজ সেকশন কৰিব পাৰো তো আমি যেটা প্ৰ্যাকটিক্যালি কৰিব বুজিব পাৰো মই কি কব বিচাৰিছো একচুয়ালি তো সাপোজ মই ইয়াতে লিখিলো ৰো ওয়াইজ আগত ৰো ওয়াইজ কৰি চাও ঠিক আছে রোজ তো রোজ কৰি দিলো আৰু সাপোজ আমি স্টাৰ যদি দিয়ে ন স্টাৰ আৰু স্টাৰ দিলো তো আলটিমেটলি যেটা আমি তিনটা স্টাৰ দিলো আলটিমেটলি কি কৰিছে আপুনি ৰো ওয়াইজ আপোনাৰ ৱেব পেজটো মানে তিনটা ভাগত ভাগ কৰি দিছে ৰো ওয়াইজ ইকুৱেলি তিনটা ভাগত ভাগ কৰি দিছে তো মানে কি আহিব আপনি মানে কি সাপোজ চাৰিটা ভাগত ভাগ কৰি দিলো মই তো 25% কে আহি যাব তো যাও এইটো আমি স্টাৰ কৰিছো অলৰেডি আপোনাৰ ৱেব পেজটো চাৰিটা ভাগত ডিভাইড হৈ গৈছে 20% মানে এটা সেকশনত আহিব ন আৰু 100% বুলি জানো আমি মানে এটা পেজ এটা যদি ওভাৰঅল যদি আমি চাও 100% হ'ব 100% আমি 25% কে যদি আমি ভাগ কৰি দিও তেতিয়া হলে আপোনাৰ চাৰিটা ভাগত ইকুৱেলি মানে ডিস্ট্ৰিবিউট হৈ যাব মানে ভাগ হৈ যাব আৰু আপুনি যেতিয়া ফ্ৰেম সেটটো স্টাৰ্ট কৰিছিলে তো আমি ক্লোজ কৰিব লাগিব এটো আমি জানো অলৰেডি ন তো আমি ইয়াত আহি গলো আচ্ছা ইয়াৰ ভিতৰত আমি লিখিম ফ্ৰেম সাপোজ সেকশনটো ভাগটো কৰিলো ঠিক আছে স্টাৰ দি মানে চাৰিটা সেকশনত ভাগ কৰিলো কিন্তু এটা সেকশন আমি কি দেখাব খুজো তো এইটো আমি ডিফাইন কৰি দিব লাগিব কোনটো পেজ আমি ডিসপ্লে কৰিব খুজো সেই সেকশনটো তো আমি ইয়াত লিখিব লাগিব ফ্ৰেম ওকে SRC যেনেকৈ আমি ইমেজৰ কাৰণে আমি সোর্স দিছিলো তো এটা সোর্সটো লিখিব লাগিব
सपोज आज एग्जाम्पলৰ কাৰণে মই ফাইল 1 দিলো যেটো আমি এতিয়ালে বনোৱা নাই তো এটো বনাব লাগিব सपोज फाइल 1 टू शो होबो याते আৰু আমি নেম এই ফ্রেম টু যেটো আমি ফ্রেম সেকশন টু সেকশন কৰা নেম এটা দিম আমি এটো পিছত বহুত হেল্প কৰিব কিহত কেনেকৈ হেল্প কৰিব মই দেখাই দিম ভিডিওটো জাস্ট আমি দি দিও এতিয়া বৰ্তমান সপোজ এটো ফ্রেম এটো ফ্রেম 1 বুলি ডিফাইন কৰি দিলো ঠিক আছে তো ফ্রেম 1 হৈ গল তো ইয়াত টোটাল কেইটা সেকশন আছে টোটাল 6টা সেকশন আছে তো আলটিমেট আমাক 6টা মানে কি কয় ফ্রেম লাগিব মানে ফ্রেমৰ কন্টেন্ট লাগিব মানে কি ডকুমেন্ট লাগিব 6টা তো মই এটো কপি কৰি ইয়াতে আহি পেস্ট কৰি দিম তিনিবাৰ আৰু আগৰ এটা 6টা হৈ গল তো এইটো হল তো এতিয়া আমি এটা নেমটো চেঞ্জ কৰি দিম সপোজ যদি ফাইল 2 টু ডিসপ্লে কৰিম বা 3 টু ডিসপ্লে কৰিম আৰু ইয়াত 4 টু ডিসপ্লে কৰিম সপোজ আমি যদি ফাইল 1 টু ডিসপ্লে কৰে না তো গোটেইটা ফ্রেমত সেম ফাইলটো ডিসপ্লে হ'ব আৰু এটা কথা আপোনাৰ ফাইল এই নেমটো যেটো আইডেন্টিফাই কৰিম হি পাৰ্টিকুলাৰ সেকশনটো হেতু কিন্তু সদায় ডিফাৰেন্ট হ'ব লাগিব তো ইয়াতে মই জাস্ট সুবিধাৰ কাৰণে ফ্রেম 1 ফ্রেম 2 দিছো নিজৰ মতে যিকোনো ডিফাইন কৰিব পাৰে তো এটো মই কই সেভ কৰিলো সেভ কৰিলে মই কোড সেভ কৰিম ডেস্কটপত সেভ কৰিম তো ডেস্কটপ একচুয়ালি আপোনাৰ মতে ডেস্কটপ কৰি মই লিনাক্স ইউজ কৰাৰ কাৰণে অকমান ফাইল সিস্টেম বিলাক দেখাত বেলেগ আৰু ঠিক আছে তো আপুনি জাস্ট সিম্পলি ডেস্কটপত সেভ কৰিব ফাইল সেভ কৰাৰ ইজি আৰু বেসিক আৰু নহয় এইবিলাক আৰু ইমান ক'ব লগা বস্তু নহয় বুলি মই ভাবো তো ইয়াতে জাস্ট ফ্রেম লিখিলে .html সেভ কৰি দিলে ওকে তো এটো আমি ইয়াতে সেভ কৰি দিলো ডেস্কটপ html ৰ ভিতৰত ফ্রেম তো এটো মই ব্রাউজ কৰি চাম কি দেখাইছে তো মোৰ মতে এটা কি আপোনাৰ ৰো ওয়াইজ সাইটা সেকশন আহিব কিন্তু তো কি ফাইল নট ফাউন্ড আহিব কাৰণ যেতিয়া আমি কৰিব যাও ওকে সব ঠিকে আছে আহিব কি ৰে কি আচ্ছা কোডিংত কিবা গড়বড়ি আছে নেকি বাৰু আচ্ছা ইয়াতে মই এটো টাইটেল ট্যাগ টু ক্লোজ হোৱা নাছিলে এংগল ব্ৰেকেট টু দিয়া যোৱা নাছিলে তো ৰিপ্লেস কৰি দিম চাও তো আহি গল তো ফাইল নট ফাউন্ড আহিছে কাৰণ এইটো যেটো ফাইল আছে আমি এতিয়ালে ক্ৰিয়েট কৰা নাই কিন্তু আলটিমেটলি আমাৰ হেতু আমাৰ মটো নহয় মেইন কামটো হল জাস্ট দেখাবৰ কাৰণে যে আমি সাইড সেকশনত ভাগ হৈছে না নাই তো চাও এইটোটা সেকশনত ভাগ হৈছে আৰু এইটোটা সেকশন আৰু এইটোটা সেকশন সাইডা সেকশনত ইকুৱেলি ভাগ হৈছে আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হল যেতিয়া আমি এইটো সেকশনত কিবাটা মানে অলপ মানে মুভমেন্ট কৰো বা কিবা কাম কৰো বেলেগিটা সেকশন স্টেবল থাকে মানে বেলেগিটা সেকশনটো এফেক্ট নপৰে তো এইটোটা বহুত মানে ইম্পৰ্টেন্ট বস্তু হয় তাৰ কাৰণে ফ্রেম টু সব সাইডা সেকশনৰ সাইডা বেলেগ পেজ ডিসপ্লে কৰিব পাৰিব তো আগতে কি কয় যেটা ফাইল গিলা ক্ৰিয়েট কৰি লও হা যাতে মানে দেখাত অলপ অ্যাক্টিভ হ'ব নহলে অলপ বোৰিং হৈ যাব বস্তুখিনি দেখাত তো সিম্পলি মই ইয়াতে লিখিলো html ইয়াতে বেলেগ এখন আগতে বডি কালাৰটো চেঞ্জ কৰি দিম বাকি আপোনাৰ নিজৰ মতে যিকোনো কন্টেন্ট ইয়াত ডিসপ্লে কৰিব পাৰে তো head okay to head title okay to just এটা ফ্রেমে থাকিব দিওক একো নাই এনে ফ্রেমৰ ভিতৰত হলো তো ফ্রেমৰ টাইটেলটো লব আগত যেটো আমি ডিফাইন কৰিছো অলৰেডি তো এইটো থাকিল তাৰ পাছত আমি ইয়াত কিন্তু বডি লাগিব কাৰণ এটো কন্টেন্টস হ'ব ন আগৰটো জাস্ট মানে আপোনাৰ লেআউটটো ডিফাইন কৰিছিল ফ্রেম যেটো আমি বনাইছিলো তো ইয়াতে আমি কন্টেন্ট বডি বিজি কালাৰ এটা দি দিও বিজি কালাৰ ওকে বডি বিজি কালাৰ ইয়াতে কিন্তু আপোনাৰ কালাৰত ইউ না লাগে এটা আমি জানে অলৰেডি তথাপি মই কৈ দিছো ৰিমাইন্ড কৰি দিছো সাপোজ মই গ্ৰীন কালাৰ দিলো ওকে আৰু ইয়াতে মই সিম্পলি লিখি দিও h1 align okay align suppose center okay আৰু ইয়াত মই দিলো frame 1 okay এটো h1 ট্যাগটো মই ক্লোজ কৰি দিম তো এটো বেসিক্যালি frame 1 হল তো ইয়াত মই লিখি দিম file1.html তো যেনেকৈ ফাইল 1 2 3 গোটে লিখি লম তো এটো মই সেম আকৌ এটো মই সেভ এজ কৰি লম সেভ এজ জাস্ট এটো মই ফাইল কৰি দিম 2 আৰু ইয়াতে মই এটা কালাৰটো জাস্ট চেঞ্জ কৰি দিম টু ব্লু কৰি দিম ওকে আৰু এটো মই ফ্রেম 2 কৰি দিম বাস সেভ
আকৌ মই ইয়াতে আহিম আকৌ ফাইল 3 টু কৰি লওঁ 3 ফাইল 3 আৰু ইয়াতে মই সাপোজ এটো গ্ৰে কৰি দিওঁ গ্ৰে ওকে আৰু এটো ফাইল এটো ফ্ৰেম 3 ফ্ৰেম নাম্বাৰটো 3 তারপর আকৌ মই ইয়াতে যাওঁ সেভ এজ কৰি লওঁ আকৌ ইয়াতে মই এটো ফ্ৰেম 4 কৰি দিওঁ তাৰ পাছত ইয়াতে এটো মই সাপোজ কৰি দিওঁ আপোনাৰ 4 গ্ৰে কালাৰটো গ্ৰে আছিল এটো মই পিংক কৰি দিওঁ পিংক ওকে তো সেভ কৰি দিলোঁ ওকে তো এতিয়া যদি মই এটো জই ব্রাউজ কৰো তো আলটিমেটলি এটো যে ব্লুটো কিন্তু বেছি ব্লু লাগি আছে না তো স্কাই ব্লু কৰি দিব লাগিব বেছি ডার্ক সবুজ লাগি আছে এটো ফাইল নাম্বাৰটো কিমান আছিল 3 নো 2 ব্লু এটো মই স্কাই ব্লু কৰি দিওঁ এতিয়া অলপ লাইট হ'ব চকুত ভাল লাগিব না ওকে স্কাই ব্লু তো ফ্রেম 1 ফ্রেম 2 ফ্রেম 3 ফ্রেম 4 তো এইটা আমি ফ্রেম আমি ডিভাইড কৰি দিব তো ইয়াতে মই ফ্রেম 1 ফ্রেম 2 দিছো আপোনাৰ মানে নিজৰ মতে যি খুচি আপুনি ডকুমেন্ট ইয়াত ডিসপ্লে কৰিব পাৰে সাপোজ মই ইয়াতে এক্সাম্পলৰ কাৰণে দেখাই লওঁ ইয়াতে মই ফোল্ডাৰত কিবা অলৰেডি ফাইল আছে সাপোজ লিষ্টটো আছে না তো সাপোজ মই ফ্রেম 1 লিষ্টটো দেখাব খুজো তো মই ইয়াতে যাম গৈ ইয়াতে মই ইটো যেটো ফাইল 1 আছিল ইয়াত যদি মই লিষ্ট ফাইলটো লৈ লওঁ ন আলটিমেটলি লিষ্ট ফাইলটো ইয়াতে ডিসপ্লে হ'ব ও সৰি ব্যাক এটো কৰি লওঁ ইয়াতে আহক ব্রাউজ কৰি এন্টাৰ কৰক তো কেতিয়াবা মানে কি অকল ৰিফ্ৰেশ নকৰিব ইয়াতে হা ৰিফ্ৰেশ কৰিলে কেতিয়া মানে কি ফ্ৰেমত আপোনাৰ এইখিনি কিছটো যেটো ষ্টৰ হৈ যায় ন আলটিমেটলি এইটো মানে নতুন যেটো আপনি মডিফিকেশন কৰিছে তো ৰিফ্লেক্ট নহব পাৰে তো আপনি সিম্পলি এইটো ইয়াতে ইউআরএলত গৈ এটো কপি কৰি লব আকৌ নিউ ট্যাব এটা খুলি কেনে আপনি মানে আকৌ নতুনকে পেজটো এক্সেস কৰিব তেতিয়া দেখাব তো যদি আমি চাও ফ্রেমৰ লিষ্টটো কৰিছো লিষ্ট পেজটো ইয়াতে আইছো এটো যদি আমি স্ক্ৰল কৰিছো তো তলত একো মানে চেঞ্জিং আহা নাই তো এটো হল খাসিয়ত ফ্রেমৰ তো এতিয়া মই আগৰটো লৈ লওঁ জাস্ট এক্সাম্পলৰ কাৰণে দেখালো কেনেকৈ আপনি যিকোনো ফাইল দিব পাৰে ইয়াতে এটো দেখাবৰ কাৰণে মই দিছিলো তো আগৰ লোকেশনত আহি কাৰণে আকৌ ৰিফ্ৰেশ কৰি দিম তো এটো হৈ গ'ল এনেকৈ ওকে তো এতিয়া আমি ৰো ওয়াইজ শিকিলো সাপোজ আমি ইয়াতে যেটো স্টার দিছিলো ন এটো আমি 25% কৰি দিলো সেমে আহিব 25% সাপোজ 25% এটো মিনিং অফ স্টার মিনিং সেম হ'ব ইকুৱেলি ভাগ কৰি আছো ন আমি এতিয়া তো 25% সাইডে তো 100% হৈ গ'ল তো এটো আপোনাৰ 100% সেম হ'ব ৰিফ্লেক্ট একো নহব কপি কৰি লওক এটো ৰিফ্ৰেশ কৰি এন্টাৰ কৰি দিয়ক সেম আছে ওকে তো এতিয়া সাপোজ আমি এইটো হেডাৰটো 10% কৰিলো ফুটাৰটো 10% কৰি দিলো তো থাকিল কিমান 20% গ'ল বাকি 80% থাকিল সো আমি এই দুটা সাপোজ আমি 40% কৰি ভাগ কৰি দিলো তো এতিয়া কি হ'ব প্ৰথম যেটো আছে ওপৰৰ পোৰশনটো তো এইটো মই 80% হৈ যাব আৰু 100% হ'ব তো এতিয়া এইটো হোৱাৰ লগে যদি মই এইটো যদি সেভ কৰি যদি ৰিফ্ৰেশ যদি কৰো তো ৰিফ্লেক্ট হৈছে এইটো তো চাওক এইটো 10% এইটো 40% তো এনেকৈ আপুনি নিজৰ মতে পাৰ্সেন্ট ওয়াইজ আপুনি ডিভাইড কৰিব পাৰে তো এনেকুৱা নহয় যে চাৰিটা ভাগ হ'ব পাৰে সাপোজ আপুনি যদি দুটা আকৌ তিনটা কৰিব খুজিছে তো আলটিমেটলি আপুনি ইয়াৰ পৰা এটা ডিলিট কৰি দিয়ক ইয়াতে সাপোজ সৰি আৰে ইয়াৰ ফুল স্ক্ৰিন হৈছে ওকে তো ইয়াতে আপুনি এইটো সাপোজ 40% ডিলিট কৰি দিলো মই তো ইয়াৰ যিকোনো এটা ফাইল ডিলিট কৰিব লাগিব তো মই সাপোজ এইটো কৰি দিলো ডিলিট যিকোনো কৰিলে হল মানে সাপোজ মই এইটো যদি কৰিলে হয় তেনেহলে এইটো মানে ফ্রেম 1 এৰলে হয় তেনেকুৱা দেই আৰু এইটো কৰিলে গম পা বুজি যাব নিছে ন এইটো মই 80% কৰিব লাগিব কাৰণ 40% নহয় গল ন তো এটা যদি মই ইয়াতে গৈ ৰিফ্ৰেশ যদি কৰো তো এইটো হৈ যাব তো আলটিমেটলি তিনটা সেকশনত ইয়াত ডিভাইড হৈছে ওকে তো এনেকৈ কৰিব পাৰে আপোনাৰ নিজৰ মতে তো এইটো আমি ৰো ওয়াইজটো গম পাই গল এটা আমি কলম ওয়াইজ কৰো আগৰটো লৈ সময় চাৰিটা সেকশনতে থাকক এটা কলম ওয়াইজ কৰিলে আমি সিম্পলি ইয়াতে লিখি দিব ৰো লিখিছিল ন এটা কলস লিখি দিয়ক ওকে আৰু সেভ কৰক আৰু এটো আহে ব্রাউজ কৰি দিয়ক কলম ওয়াইজ ডিভাইড হ'ব এটো 10% 40% 10% তো একদম বেসিক বস্তু হয় তো ইয়াত মানে ইমান বেছি কমপ্লেক্সিটি একো নাই ঠিক আছে এনেকৈ আপুনি কৰিব পাৰে ডিভাইড তো এতিয়া আমি এইখিনিটো বুজি পালে তো চাওক
रो वाइज কলম वाइज গম পাই গ'ল পার্সেন্ট वाइज গম পাই গ'ল আমি এনেকুৱাটো ওয়েবসাইট নহয় ন যে মানে হলে সব মানে হৰাইজন্টেলি হ'ব ডিভাইড বিলাক ভাৰ্টিকেলি হ'ব তো এটো যিকোনো হ'ব পাৰে সাপোজ আপুনি ইয়াতে এটা হেডাৰ পোৰশনটো আমি দিব গৈছো 10% ওপৰত তো আলটিমেটলি কি কৰিব লাগিব আমি তেতিয়া নেস্টেডৰ কনসেপ্টটো আহিব তো নেস্টেডৰ কনসেপ্টটো জাস্ট বুজাবৰ কাৰণে মই জাস্ট দুটা ফাইল লম বাকিখিনি ডিলিট কৰি দিম এতিয়ালে বৰ্তমান ঠিক আছে সাপোজ দুটা পার্সেন্ট লৈ লওঁ মই দুটা মাছৰ কেনেকৈ মানে ফ্ৰেমৰ ভিতৰত ফ্ৰেম ইউজ কৰি আমি ইজিলি কৰিব পাৰো ন সেইটো বস্তুটো বুজাবৰ কাৰণে মই জাস্ট দুটা সেকশন ললো আৰু তোমাৰ কৰিলো ইকুৱেলি ভাগ কৰি দিছো সাপোজ মই ফ্ৰেম 1 ত ন ইয়াৰ তলত ফ্ৰেম 3 টো দেখাব খুজিছো মানে এটো ফ্ৰেম সাপোজ ফ্ৰেম 1 টো ইকুৱেলি আমি দুই ভাগ কৰিব খুজিছো মানে ৰো ওয়াইজ আলটিমেটলি এটো মানে কি মাজেৰে ডিভাইড হৈ যাব আৰু মানে কি ইয়াতে তলত কলম 3 টো দেখা দিব বাকি এইটো কিন্তু সেম থাকিব তো কেনেকৈ কৰিব পাৰো ইয়াৰ নেস্টেড হেতু ইউজ কৰিব লাগিব সাপোজ এইটো 50% টো আছিল তো ইয়াৰ ভিতৰত আমি এটা ফ্ৰেম সেট এটা লম এটো ফ্ৰেম সেট নিজে এটা ফ্ৰেম সেট হয় তাৰ ভিতৰত আমি এটা ফ্ৰেম সেট লম ঠিক আছে আৰু এই ফ্ৰেম সেটৰ ভিতৰত আমি দুটা ভাগ কৰিম ৰো ওয়াইজ কৰিম তো আমি এটো ৰো ওয়াইজ কৰি লম তাৰপৰ ইয়াতে আহিম আহি কেনে সাপোজ এইটো আমি 50% তে ডিভাইড কৰি দিম সাপোজ 50% বা আমি এটো ষ্টাৰ দিলেও সেম মিনিং হ'ব দেই তো 50% দিলেও হ'ব আৰু আমি যেটো এইটো আমি প্ৰথম ফ্ৰেমটো আমি যদি ডিভাইড কৰিব খুজিছো তো আমি এটো ফ্ৰেম সেটটো আমি ইয়াতে ক্লোজ কৰি দিম ওকে ফ্ৰেম সেটটো ক্লোজ কৰি দিলো চাও ইয়াত আমাৰ টোটাল কেইটা মানে ডকুমেন্ট লাগিব তিনটা লাগিব কাৰণ চাও 50% ৰ দুটা এটা লাগিল ঠিক আছে এটা লাগিব ইয়াৰে কাৰণে এটা ডকুমেন্ট ইয়াৰে কাৰণে এটা ডকুমেন্ট ঠিক আছে তো কি আছে প্ৰথম 50% অফ ফ্ৰেম সেট লৈছে আৰু এটা আৰু এই ফ্ৰেম সেটৰ ভিতৰত কি আছে 50-50 কৰিছো আলটিমেটলি ইয়াৰ ভিতৰত আৰু দুটা ফাইল লাগিব আলটিমেটলি এইটোটো ফ্ৰেম সেট লৈছে গতিকে এটা ফাইল নহয় কিন্তু এইটো ফ্ৰেমে আকৌ কি ফাইল লৈছে মানে কি ইয়াৰ ভিতৰত আমি ফ্ৰেমটো ইউজ কৰিছো ইয়াৰ ভিতৰত মানে কি আমি ফ্ৰেম সোর্স ইউজ কৰিছো আমি ইয়াৰ ভিতৰত ফ্ৰেম ইউজ কৰা নাই গতিকে এই দুটা ফাইল লাগিব আৰু প্লাস এইটো কেনে কৰিব তিনটা ফাইল লাগিব সাপোজ এতিয়া আমি বুজি পাব মই কৰিব গলে সাপোজ ইয়াতে মই আহিলো এইটো মই সিম্পলি কপি কৰিলো আকৌ ইয়াতে পেস্ট কৰিলো চাও এইটো 50% ৰ কাৰণে এইটো 50% ৰ কাৰণে এইটো আৰু এইটোৰ কাৰণে এইটো আৰু এইটোৰ কাৰণে এই গটে ফ্ৰেম সেটটো চাও এই 50% ৰ কাৰণে এই ফ্ৰেম সেটটো আৰু এই 50% ৰ কাৰণে এই ফ্ৰেমটো আলটিমেটলি দুটা আমি ডিভাইড কৰিছো আৰু নেকি 50% দুটা ডকুমেন্ট লাগিবই না দুটা সেকশনটো লাগিবই না তো আৰু এই যেটো প্ৰথম 50% আছে হেতু আকৌ আমি নেস্টেড ইউজ কৰি ডিভাইড কৰিছো তো দুটা সেকশনত লৈছো এই দুটা ওকে এটো আমি নাম দি দিটো সাপোজ 3 নাম্বাৰ টো ইউজ হোৱা নাই গতিকে মই 3 নাম্বাৰ ফাইলটো ইয়াত লম ইয়াত যদি মই 1 ৰাখো তো দুটা মানে সেম ফাইল দেখাব তো ইয়াতে আহি মই ইয়াতে এটো কপি কৰিম এটো এন্টাৰ ডাউন সাম ফ্ৰেম 1 সেম ফ্ৰেম আহিছে কাৰণ এটো সেম আমি ডকুমেন্টে ইউজ কৰিছো তো এটো মই চেঞ্জ কৰি সাপোজ ইয়াত মই এটো 3 দি দিলো তো এতিয়া 3 নাম্বাৰ ডকুমেন্টটো ইয়াত আহিব তো to also ইয়াতে সাপোজ ৰিফ্ৰেশ কৰিলে ৰিফ্ৰেশে কাম নিদিব পাৰে ইয়াতে যাব এন্টাৰ কৰিব তো দেখাব ওকে তো এনেকে আছে 3 নম্বৰ ফ্ৰেমটো আহি গৈছে ইয়াতে তো এনেকে ডিভাইড কৰিব পাৰে আৰু এইটো আপুনি নিজৰ পার্সেন্টটো নিজৰ মতে আপুনি স্পেসিফাই কৰি দিব পাৰে সাপোজ 20 ত আপুনি ডিভাইড কৰি দিব পাৰে ইয়াতে আহিলে তো 20 ত ডিভাইড হ'ব ঠিক আছে আকৌ এই সেকশনটো বঢ়াব পাৰে সাপোজ আপুনি এটো আপুনি 80% 80-20 ডিভাইড কৰিব পাৰে তো ইয়াৰ কাৰণে আহিলে এটো ডিভাইড কৰিব কাৰণে ওপৰটো যাব লাগিব আৰু 20-80 কৰি দিলে ইয়াতে তো 20-80 ডিভাইড হৈ গ'ল ও সৰি 22 কৰি উল্টা কৰি দিম এইটো 80-20 কৰি দিও তেতিয়া হলে বেছি ভাল লাগিব ন তো ইয়াতে যাম আৰু ইয়াতে যে এন্টাৰ দবাম তো এইটো সব 20-80 ডিভাইড আছে তো এনেকৈ নিজৰ মতে আপুনি যিকোনো ওয়েবসাইটৰ কাম কৰিব পাৰে ঠিক আছে তো এতিয়া মই আগৰটোত যাওঁ আগৰ যেটো চাইটা সেকশন আছিল এটা মই কন্ট্ৰোল জেড কৰিছো কন্ট্ৰোল জেড কৰি আগৰ চাইটা সেকশন আইটো আছিল ন ফাইল টো এইটো ওকে তো এইটো মই সেভ কৰিম সেভ কৰি ইয়াতে আহি আকৌ এইটো মই ব্ৰাউজ কৰি এইটো সেকশন আছে তো সাপোজ মই এটা ওয়েবসাইটত কি কৰিম মানে কি হেডাৰ পোৰশনত কিবা এটা ৰাখিম সাপোজ ইয়াতে হেডিংটো ৰাখিম ঠিক আছে ইয়াতে হেডাৰটো আহিব আৰু ইয়াত তলত ফুটাৰটো আহিব কিন্তু হেডাৰটোত কি হ'ব এনেকুৱা মানে সেকশন গোটেইটা এইটা মানে কি মাৰ্জ হৈ যাব আৰু ন তো কেনে কৰিব লাগে আইডিয়াটো হৈ গৈছে বুজি পাইছে কেনে কৰিব লাগিব তো হলে মই দেখাই দিও বা কেনে কৰিব পাৰে তো ইয়াতে আহিব আহিলে আপুনি কি কৰিব এইখিনি তো সেম থাকিব ঠিক আছে আমি এইখিনি এইটো ভাগ আমি সেম থাকিব এইটো
20%, 20%, 40, 40. It is same থাকিব ন it is 10 কি ভাগ কৰি যাব 10 40 40 এটা 10 এটা 10 এটা 40 40 100% ঠিক আছে তো এতিয়া আমি এইটোৰ ওপৰত আমি হেডিং যদি কৰিব যদি যাওঁ তো তাৰ কাৰণে আলটিমেটলি কি কৰিব লাগিব ইয়াৰ কাৰণে এটা ফ্ৰেম সেট বনাব লাগিব এইটোৰ কাৰণে এটা ফ্ৰেম সেট বনাব লাগিব আৰু তলৰটোৰ কাৰণে 10% দিব লাগিব মাজৰখিনি আমি সাপোজ 80% যদি দি দিম তো হৈ যাব তো হেতু কৰিবৰ কাৰণে আমি সিম্পলি ইয়াতে যাম ইয়াতে আমি নেক্সট ইউজ কৰিব লাগিব তো ফ্ৰেম সেট কৰিলো তুমি रो वाइज কৰিম যেটো আমি ভাৰ্টিক্যালি কৰিম তো रो কৰি দিলো তো আমি সাপোজ প্ৰথম টু 10% দিলো হেডাৰৰ কাৰণে যেটো 10% আৰু তিনটা সেকশন ভাগ কৰিব লাগিব তো আলটিমেটলি 10% দিব লাগিব আপোনাৰ একেবাৰে হেই কাৰণে তলৰ কাৰণে তো হেডাৰ পোৰ্শন ফুটাৰ পোৰ্শন বডি পোৰ্শনত মই 80% দিব লাগিব তো 80% দি দিলো তো এইটো আপোনাৰ হৈ গ'ল ফ্ৰেম সেট ৰেডি আৰু এইটো এটা বুলি ধৰিব মানে কি কয় এইটো 80% আমি এইটো লৈছো বাকি 10% প্ৰথম 10% আৰু এইটো 10% কাৰণে আমি দিব লাগিব ফ্ৰেম সোর্স তো সাপোজ ইয়াতে মই আহিলো ইয়াতে মই লিখিলো ফ্ৰেম ইয়াতে লিখিলো src তাৰপিছত ইয়াতে সাপোজ মই এটা ফাইল দিলো ফাইল 3 টু ডিসপ্লে কৰি দিলো ফাইল 3 বা নিজাকে বেলেগ ফাইল দিব পাৰো মই নিজৰ মতে কিন্তু নেম টু মই ডিফাৰেন্ট দিব লাগিব তো ইয়াতে এইটো সেকশনৰ মই নেম দিলো সাপোজ ফ্ৰেম 4 সাইডত হৈ গ'ল ফ্ৰেম 5 দি দিলো ঠিক আছে বা টপ বুলি দিলো আচ্ছা এইটো মই এটা কৰি দিলো এইটো টপ পোৰ্শন কৰি দিলো তেতিয়া আমাৰ বেছি ইজি হ'ব ন বুজাত বেছি ইজি হ'ব তো এইটো 10% ৰ কাৰণে এইটো 10% লৈ ললে 80% ৰ কাৰণে এই ফ্ৰেম সেটটো ললে আকৌ এই 10% ৰ কাৰণে এইটো লাগিব এইটো কাৰণে লাগিব আকৌ আমাক ফ্ৰেম লাগিব ইয়াতে আমি ফ্ৰেম সেট দিব পাৰো কিন্তু আমি ফ্ৰেম সেট নিদু আমি জাস্ট এটা ফ্ৰেমে দি দিম ইয়াতে তো এইটো ইয়াতে কলো ইয়াতে ওপেন কৰিলো ইয়াতে সাপোজ ফাইল 3 নাম্বাৰটো দিলো একো নাই html তাৰ পাছত ইয়াতে যে নেম যেটো আছে নেমটো মই ইয়াতে দিলো ফুটাৰ ওকে টপ লিখে বটম লিখে বাদ নালাগে এখন ফুটাৰ দিলো এটো হেডাৰ কৰিলো ওকে হেডাৰ হৈ গ'ল তো মই সেভ কৰিলে ইয়াতে আহিম ইয়াতে যে এন্টাৰ দবাম কিবা হৈ গ'ল গণ্ডগোল হৈছে কোডিংত ন তো কি হৈছে মাত্ৰ এইটো কোৰ্স এইটো আসলে ইকুৱেল দিয়া নাই না ইয়াতে মই ইকুৱেল দিয়া নাই ওকে তো ইয়াতে আহিম ইয়াতে যে এন্টাৰ দবাম তো এইটো হৈ গ'ল কিন্তু ভুল হৈছে ন এইটো সাজেশন হৈছে ফ্রেম 3 তলত আহি গৈছে তো আলটিমেটলি कुछ तो गड़बड़ है दया एज अ फ्रेम सेट तो मैं कोड और यार फ्रेम सेट तो क्लोज करना है यार फ्रेम सेट तो कोड নাই তো यार फ्रेम सेट তো লাগিব এই কারণে एक्चुअली फ्रेम सेट লাষ্টলৈ ৰাখিব নালাগে फ्रेम सेट তো মানে কি লগে লগে ক্লোজ কৰি গলে না এই প্ৰবলেমটো নাহিলে কিন্তু মই এইবাৰ ফুল কৰি দিছো আৰু এইটো ফ্রেম সেট তো লগে লগে ইয়াতে যদি স্টার্ট কৰি ক্লোজ কৰিলে প্ৰবলেম নহলে কিন্তু এইটোটো কিবা এটা হৈ আছে কি কালাৰ টু ফ্রেম src ওকে ঠিকে তো আছে দেখাত এইটো ফ্রেম সেট ইয়াতে আছে এইটো ফ্রেম সেট ইয়াতে আছে ওকে তো সেভ কৰো চাই লওঁ কি আছে নে নাই ঠিকে তো নাই কিবা এটা গণ্ডগোলটো হৈ আছে তো কোড এইটো কালাৰটো চেঞ্জ হৈছে না অলপ বেলেগ আছে কালাৰটো চেঞ্জ হৈছে মানে ইয়াতে ফুল আছে নেকি বাৰু এবাৰ চাই লওঁ মই দেখাতে কবল নাই ওকে কবল না মই এইটো জাম কই ইয়াতে কই আচ্ছা এইটো মই এইটো হি কৰা নাই এইটো ডাবল কোটেশনটো ক্লোজ কৰা নাই यार এনেকে ভুল কৰিলে কেনেকে হ'ব বাৰু ন তো ইয়াতে জাম এন্টাৰ দবাম তো এইটো হৈ গ'ল মোৰ ফ্রেম সেট মোক যেটো লাগিছিলে মই এইটো পাই গ'লো ঠিক আছে যেনেকৈ এইটো ফ্রেম 1 ত আপোনাৰ এইটো 10% দিছো এইটো 10% দিছো এইটো তিনটা সেকশনত ভাগ হৈ আছে এনেকে চালে এটা সেকশন এইটো দুটা সেকশন তিনটা সেকশন আকৌ আমি এই সেকশনটো যেটো মাজৰ যেটো 80% আছিল সাপোজ এইটো সব তিনটা সেকশন 10% 80% 10% তো ওপৰটো আছিল এইটো 10% আৰু প্লাস এইটো 80%
এইখিনি 80% তাৰ পাছত এইটো 10% তো আলটিমেটলি 10% ঠিক আছে আকৌ এই 80% টো আমি ডিভাইড কৰিছো আকৌ আমি ফ্ৰেম সেট এটা ইউজ কৰিছো তো এইটো এটা ফ্ৰেম সেট এটা লৈ লৈছে তো এই ভিতৰত আকৌ আমি কি কয় চাৰিটা সেকশনত ভাগ কৰিছো ঠিক আছে আৰু এটা চাৰিটা সেকশনত আমি এনেকে ডিসপ্লে কৰিছো এটা এই চাৰিটা ডকুমেন্ট ডিসপ্লে কৰিছো তো এনেকে ইজিলি কৰিব পাৰে ঠিক আছে তো এইখিনি তো গম পালে এতিয়ালে তো এতিয়া আমি নেক্সট আমি শিকো সাপোজ এইটো আপোনাৰ ওয়েব পেজ এটা বনালো ঠিক আছে তো এইটো ভাল লাগা নাই 3 নম্বৰটো মানে কি আৰু 3 নম্বৰটো একচুয়ালি হেডাৰ ফুটাৰ সব একে হৈ গ'ল ন তো এইটো 1 কৰি দিম আৰু একো নাই এটা নহয় ৰিফ্ৰেশ কৰিলে নহয় এইটো ইয়াতে গৈ এন্টাৰ দবালে চেঞ্জ হ'ব ওকে সো এইটো বেসিক্যালি নরমালি এটা ওয়েব পেজ বনালো আৰু আমি না তো এতিয়া ইয়াতে সব ফ্রেম 3 যেটো আছে না এটা কাম কৰো আমি এইটো আমি এটা ফাইল বনাই লওঁ আমি না যাতে মানে ইমান ভাল লাগা নাই মানে কামটো কৰি স্যাটিসফাইড নহয় মই তো এইটো দিলো ফাইল না হেডাৰ দিলো header.html আৰু আমি ইয়াৰে ভিতৰত যেটো এইটো লিখিম এইটো ফ্রেম নিলিখো এইটো হেডাৰ বুলি দিম header portion so okay sky blue কি দিম এইটো কালাৰ টো কি দিম এখন নাই ডার্ক একদম ৰঙা ৰঙা লাল লাল লিখে আমি ৰেড কৰি দিলো আকৌ মানে কি ফুটাৰ পোৰ্শনটো সেম তেনেকৈ দিম সেম দি দিম এনেকৈ দি দিম বস্তুটো মানে কি আৰু জাস্ট ইয়াতে আমি লিখি দিও ফুটাৰ ওকে তো সেভ কৰিলো আৰু ইয়াতে লিখি দিও footer.html এন্টাৰ দবালো ওকে তো এইটো হৈ গল ফুটাৰটো হৈ গল হেডাৰটো হৈ গল কিন্তু আমি চেঞ্জ কৰিব লাগিব ইয়াতে যেনেকৈ ইয়াতে যেটো হেডাৰ আছিল তো ইয়াতে আমি দিব লাগিব header.html আৰু আমি ফুটাৰৰ কাৰণে যেটো বনাইছো এটো হল footer.html ওকে তো সেভ কৰিলো ব্ৰাউজাৰত আহিলো ইয়াতে এন্টাৰ দবালো তো এইটো সব হেডাৰ ফুটাৰটো আহি গল তো এটা কাম কৰিব আমি এটা ওকে ঠিকে আছে আৰু এইটো আমি চেঞ্জ কৰি দিব পাৰো মানে কি হেডাৰ ফুটাৰ এট্ৰাক্টিভ লাগিছে নাই লাগা নেকি ইমান বেছি স্যাটিসফাইড নহয় কিন্তু বাট হ'ব আৰু বটম বুজিবৰ কাৰণে কৰিছো আমি ওয়েবসাইট বনাই থাকা একদম মানে ৰিয়েল প্ৰফেশনাল ওয়েবসাইট বনাব যোৱাই নহয় এতিয়ালে তো এনেকৈ কৰিব পাৰে সাপোজ এইটো ফ্রেম 1 যেটো আছে ন ইয়াতে আমি এক্স্যাক্টলি কি ডিসপ্লে কৰিব পাৰে ফ্রেম 1 টো অকমান বঢ়াই দিয়াটো ভাল হ'ব নেকি 20% কৰি দিয়া ভাল হ'ব নেকি এই 20% কৰি দিলে কোনটা কমাব লাগিব তো 30% কৰি দিম ওকে ওকে তো এইটো আছে তো সব ইয়াতে আমি কি কৰিব পাৰো about লিখিব পাৰো সাপোজ এৰে হেডাৰত কি লিখিব কোম্পানী নেম লিখিব সাপোজ আপোনাৰ লোগো লিখিব যদি আপুনি ওয়েবসাইট যদি বনাব যদি যায় ন তো ইয়াতে আপোনাৰ লোগো দিব পাৰে ইনষ্টিটিউচনৰ নাম দিব পাৰে বা যেটো অৰ্গানাইজেচন নেম দিব পাৰে বা আপোনাৰ নিজৰ যদি ব্লগ যদি যি হয় আৰু মানে আপুনি সেই নেমটো দিব পাৰে আৰু এইটো সেকশনত আপুনি কি দিব পাৰে সাপোজ about দিস অৰ্গানাইজেচন about us বা কন্টাক্ট আসত আপুনি গোটেই দিব পাৰে ইয়াতে আৰু ইয়াতে আপুনি কি কৰিব পাৰে ওকে তো এটা কাম কৰো আমি এইটো সেকশন মানে কি এনেকে নহয় আমি এটো হেৰি কৰি লওঁ এটো আমি হৰাইজন্টালি এটো ভাৰ্টিক্যালি নকৰো এই দুটা যেটো ফাইল আছে না এটো আমি এনেকে কৰি দিম এটো আকৌ আমি এটা হৰাইজন্টালি ৰো ওয়াইজ ভাগ কৰি দিম তো কি কৰিব লাগিব এটো অলপ মাথা লগাব লাগিব ন আমি তো আলটিমেটলি আমি এইটো প্ৰথমটো ঠিকে আছে হ্যাং কৰি সো গাইস এতিয়ালে আমি গোটে কনসেপ্ট ক্লিয়াৰ হৈ গল ফ্রেম বিলাক আমি কেনেকৈ নিজৰ মতে ডিফাইন কৰিব পাৰো আমি কি যিকোনো শেপত আমি ফ্রেমটো আমি সেকশন ওয়াইজ ডিভাইড কৰি দিও আপোনাৰ ওয়েব পেজটো আৰু এতিয়া আমি শিকিম মানে এটা পেজৰ পৰা বেলেগ এটা পেজ আমি কেনেকৈ লিংক কৰিব পাৰো এইটো ফ্রেমত আমি কিবা ক্লিক কৰিলে বেলেগ এটা ফ্রেম আমি আপডেট কৰিব পাৰো মানে ইয়াৰ কন্টেন্ট চেঞ্জ কৰিব পাৰো তো কেনেকৈ কৰিব পাৰো তো দেখাই আছো ইয়াতে ঠিক আছে তো তাৰ আগত জাস্ট এটা সিম্পল বস্তু এটা চাই লওঁ সাপোজ আমি ইয়াতে অনলি ওয়েব পেজ বিলাকে আমি ইয়াতে লিংক কৰি আছো না ফ্রেমটো শো কৰি আছো তো ওয়েব পেজ বুলি নহয় আপুনি ভিডিও অডিও যিকোনো বস্তু ইয়াতে আপুনি শো কৰিব পাৰে ইমেজ ঠিক আছে ফৰ এক্সাম্পলৰ কাৰণে মই এটা ইমেজ এটা মানে এইটো পেজত মই দি দেখাই আছো ঠিক আছে এইটো পেজত মই কি কয় এইটো যেটো ওয়েব পেজ আছিল এটা ফ্রেম 1 কোনটো ওয়েব পেজ আছিল এটো সমত চাব লাগিব এইটো সেকশনত কোনটো এইটো আছিল না 21 আছিল মানে ফ্রেম 3 এইটো আছিল তো ফ্রেম 3 মই এইটো নকৰি HTML ফাইল নকৰি মই GIF ফাইল বা JPG ফাইল মই ইয়াত দিব পাৰো তাৰ কাৰণে মই এটা আপোনাৰ অলৰেডি ফাইলটা কপি কৰিছো ইয়াতে
এটো a.jpg তো এটো মই f2 কৰিলে ৰিনেমত আহি যাব এটো কপি কৰিম বাস ইয়াতে আহি মই ইয়াতে এটো পেস্ট কৰিম সেভ কৰিম তাৰ পাছত চাই লওঁ কাম দিছে নে নাই তো চাওক এটো আপোনাৰ আগৰ যে ৱেব পেজটো গুছি গৈ এতে মই ফটোটো আহি গৈছে আলটিমেটলি আপুনি ফটো ইয়াতে দিব পাৰে নিজৰ ফ্ৰেমত দিব পাৰে এটা আপুনি ফটো দিয়ে বা আপুনি নিজৰ টেক্সট দিয়ে বা যিকোনো কন্টেন্ট ইয়াত আপুনি শো কৰিব পাৰে তো এটো জাস্ট দেখাবৰ কাৰণে কৰিছিলো তো এটো মই আনডু কৰি দিও তো ইমান ইম্পৰ্টেন্ট নহয় আমাৰ মেইন ইম্পৰ্টেন্ট কামটো হল আমি ইয়াতে কিছুমান লিংক দিম আৰু সেই লিংকটো ইয়াতে আপডেট কৰি থাকিব পেজ বিলাক আপডেট কৰি থাকিব তাৰ কাৰণে আমি এটা কাম কৰো এটো আমি হেডাৰত হেডাৰত কিবা নেম এটা দিম আমি অলপ দেখাত ভাল লাগিব এতিয়া সাপোজ হেডাৰ সেকশনত যেটো আমি এটা দেখিছিলো এটো হেডাৰ তো ইয়াতে সাপোজ মই দিলো মোৰ চেনেলৰ নামটো দি দিও টেকনো জ্ঞান sorry private limited okay save কৰিলো just এটা কোম্পানী নেম এনে বনালো আৰু দিলো ইয়াতে তো এটো দিলো ঠিক আছে তো নেক্সট ইয়াতে কি থাকিব about থাকিব তো এটো ফ্রেম কোনটো হ'ব চাইলো আমি এটো প্ৰথম সেকশনৰ পাৰ্টটো হ'ব 10% 20% টো হ'ব আলটিমেটলি এটো ফাইল 1 তো ফাইল 1 ত ফাইল 1 টো কিন্তু বেলেগ এটা জায়গাতে ইউজ কৰিছিলো আলটিমেটলি এটো চেঞ্জ কৰিলে হেতুটো চেঞ্জ হ'ব মানে actually এটো ফাইল 1 আৰু এটো ফাইল 1 এটা ফাইল আমি শেয়াৰ কৰি আছো না গতিকে এটো এটাই শো হৈ থাকিব ওকে তো এটা কাম কৰিম এটা ইয়াতে আমি হেডাৰটো শো কৰি থৈ দিও হেডাৰটো শো হৈ থাকে এখন হয় আৰু এটো ফাইল 1 ত আমি কি কৰো ইয়াতে আমি কি দেখাব খুজিছো ইয়াতে আমি actually about us আমি ইয়াত ৰিফ্লেক্ট কৰিব পাৰো তলত আমি দি দিব নিজৰ ইনফৰমেশন কম্পিউটাৰ ইনফৰমেশন জাস্ট মই দেখা আছে কেনেকৈ কৰিব পাৰে তো ইয়াতে এডভাৰটাইজমেন্ট বা নটিফিকেশন দিব পাৰে বা ইয়াতে নটিফিকেশন দিব পাৰে ঠিক আছে about us ইয়াত নটিফিকেশন দিব পাৰে এডভাৰটাইজমেন্ট ঠিক আছে তো আমি কাম কৰিম হেতু কোনটো সেকশন হয় লাস্ট সেকশনটো না লাস্ট সেকশন হলে মাজৰ কলমৰ লাস্ট সেকশনটো এইটোৰ লাস্ট সেকশনটো 10% এইটো আছে তো এইটো ফাইল লৈছে এইটো হেডাৰ ফাইল 4 লৈছে এইটো প্ৰথম 20% এইটো হল আপোনাৰ 70% আৰু এইটো হল 4% আৰু 10% তো 4 টো লৈছে 4 টো এইটো তো ইয়াতে আমি কি কৰিব বিচাৰো advertisement or আমি এটা নোটিফিকেশন দিব নোটিফিকেশন ওকে তো আমি এই দুটা বস্তু ইয়াত শো কৰিব পাৰো তো এটা এডভাৰটাইজমেন্ট আৰু নোটিফিকেশন আহিব এক্সুৱেলি টেক্সটৰ সাইজটো বহুত ডাঙৰ হৈ আছে তো এটো মই এটা কাম কৰো 5 কৰি থৈ দিম 5 ওকে advertisement and notification ঠিক আছে এটো হৈ থাকে 100% ওকে তো এইটো এক্সুৱেলি কালাৰটো অলপ ফেড লাগি আছে তো এটো মই কাম কৰো ফুটাৰত footer test আসলে নাই না তো এটা ওপেন কৰি দিব লাগিব footer টো ওপেন কৰি লওঁ footer তো ইয়াতে এটা কাম কৰো ব্যাকগ্ৰাউণ্ড কালাৰটো ব্ল্যাক দি দিও ঠিক আছে আৰু টেক্সট কালাৰটো মানে ইনভাৰ্স কৰি দিম আৰু টেক্সট কালাৰটো সাপোজ মই দি দিলো হোৱাইট এইটো মোৰ ফেভাৰিট মানে কালাৰ কম্বিনেশন হয় বহুত ভাল পাওঁ এই কম্বিনেশন ওকে সো এইখিনি হল তো এতিয়া আমি কি কৰিম ইয়াতে কিছুমান লিংক দিম ঠিক আছে ইয়াতে কিছুমান লিংক দিম আৰু ইয়াতে মানে ৰিপ্লেস হৈ থাকিব ইয়াতে মানে ৰিফ্লেক্ট হৈ থাকিব লিংক বিলাক ঠিক আছে তো কেনেকৈ কৰিব লাগিব চাম এতিয়া তো সাপোজ হোম এইটো মানে আলটিমেটলি এইটো 1 2 3 4 এইটো নম্বৰ ন 70% ৰ প্ৰথমটো তো ইয়াতে যাম 70% or 70% এ বুজাইছে এইখিনি ইয়াতে প্ৰথমটো হল এইটো হোম আচ্ছা এইটো ফাইল 2 যদি হয় তো ফাইল 2 আপনি আসলে নেম বিলাক মানে ৰিলেভেন্ট ৰাখিব মই এটা 1 2 3 কৰিছো আপনি যে হোম দিলে বা লিংক দিলে যেটো আমি যত ৰাখে না এইজৰ কৰিব সাপোজ এইখিনি মোক নালাগে এইবিলাক মই নিদিও ইয়াত মই সিম্পল এনকৰ টাইপ ইউজ কৰিম সাপোজ ইয়াতে মই কি দি দিলো সাপোজ মই দিলো এনকৰ টেক্সট জানি আৰু কেনেকৈ মানে লিংক বিলাক ক্ৰিয়েট কৰিব লাগে অলৰেডি মই ভিডিও বনাইছো যদি সোনে চাই লব সাপোজ ইয়াতে মই এটো দিলো দি কানে
এটা লিষ্ট লিষ্টবোৰ এটা ফাইল আমি অলৰেডি বনাইছিলোঁ ন আগৰ ভিডিঅ' টিউটৰিয়েলছত তো সেইটো মই ইয়াতে লিংক বনাই দিম আৰু আমি যে ইয়াত নেমবিলাক যে দিছিলোঁ মই যে কৈছিলোঁ বহুত ইম্পৰ্টেণ্ট হয় আমাক লাগিব এইবিলাক নেম হয়নে এইটো একচুৱেলি ইয়াৰ আইডেণ্টিফায়াৰ হয় এইটো ফ্ৰেমৱৰ্ক আমি যদি মানে আইডেণ্টিফাই কৰিব লাগে মানে এইটো যদি আমি ৰেফাৰেন্স হিচাপে ইউজ কৰিব লাগে তেনেহ'লে এই নেমটো আমি দিব লাগিব ঠিক আছে এই নেমকেইটা দিব লাগিব তো এইটো নেমে এইটো সেকশন বুজাব ঠিক আছে তো হেনেকে আমি সাপোজ কোনটো সেকশন মডিফাই কৰিব গৈছো ফ্ৰেম 3 টো কৰিব গৈছো না ফ্ৰেম 3 মানে এইটো কৰিব গৈছো তো আমি কি কৰিম সিম্পলি ইয়াতে আহিম আহিলে ইয়াতে হেডাৰ পোৰশন হেডাৰ বুলি আছে নেমটো ন তো এইটো আমি চেঞ্জ কৰিব লাগিব আচ্ছা হেডাৰ পোৰশন আমি টাৰ্গেট কৰিম ঠিক আছে একো চেঞ্জ কৰিব নালাগে আমি ইয়াতে লিংক বিলাক দিম আৰু হেডাৰ পোৰশনটো চেঞ্জ কৰি দিম এই ফ্ৰেমটো চেঞ্জ কৰি দিম তো ইয়াতে আমি আহিম আৰু ইয়াত লিখিম টাৰ্গেট একদম সিম্পল হয় টাৰ্গেট কৰি দিলো কোনটো ফ্ৰেমত টাৰ্গেট কৰিব খুজিছে ফ্ৰেম 3 ওকে বাস এইখিনি আৰু সেভ কৰিলে ইয়াতে আহিলে এটো ব্ৰাউজ কৰিলে কিন্তু এৰ মোৰ লিংকটো আহা নাই কি আচ্ছা লিংক আহা নাই কাৰণ আমি ইয়াতে এনকৰ টেগ লিখি কিবা টেক্সট দিব লাগে ন সাপোজ মই ইয়াতে দিলো লিষ্ট ওকে ইয়াতে মই ওকে কৰি দিলো এটো এনকৰ টেগ ক্লোজ কৰি ইয়াতে আহিলো এই লিষ্ট আই গৈছে ইয়াতে ক্লিক কৰিলে ফ্ৰেম 3 এইটো ফ্ৰেম 3 হয় তো এইটো মানে চেঞ্জ হৈ কাৰণে লিষ্টটো শো কৰিব কাৰণ আমি ইউআৰএল অফ যিটো লিষ্ট ফাইলটো দিছো টাৰ্গেট কৰিছো এইটো ফ্ৰেমক আৰু এইটো ফ্ৰেম 3 হৈছে এইটো ফ্ৰেম 3 মানে 70% যেটো আমি ভাগ কৰিছিলো তাৰে 20 ৰো ওয়াইজ কৰিছিলো আৰু 80% কৰিছিলো ন তো আলটিমেটলি এইটো 20% আছে তো 80% আছে তো হে 80% টো আমি টাৰ্গেট কৰিছো 80% টো একচুয়ালি হৈছে এইটো ফ্ৰেম 3 টো মানে সেকশন টো লৈ আছে তো আমি ইয়াতে আহিম যেতিয়া আমি ক্লিক কৰিম এইটো চেঞ্জ হ'ব লাগে হৈ গ'ল চেঞ্জ আৰু এটা আমি স্ক্ৰল কৰিলা ন এইটো স্ক্ৰল কৰিলা এই যে আমি স্ক্ৰল কৰো চাও বেলেগ বেলেগ ফ্ৰেম ষ্টেবল আছে একো প্ৰবলেম নাই চেঞ্জ হোৱা নাই তো আকৌ যদি আমি হোমত যদি যাব খুজো ইয়াতে আমি লিংক এটা দি দিম আৰু আমি এইটো লিংকৰ ৰেফাৰেন্সটো ইয়াত দি দিম ঠিক আছে তো আমি লিষ্টটো ওপেন কৰি লওঁ লিষ্ট এইটো লিষ্ট আছে তো ইয়াতে এনকৰ টেগ অলৰেডি মই বনাইছিলো চাগে এনকৰ টেগটো মই নিজে চাব কাৰণে এবাৰ তো ওকে তো মই ভিডিওটো অকমান ওপৰত ৰাখি দিওঁ ওকে তো ইয়াতে সাপোজ এটো মই লিখিছিলো এনকৰ টেগ এটো ফাইল 3 আছিল ন ফাইল 3 আছিল আচ্ছা ফাইল 1 তো মই এটো হোমত অলৰেডি কি আছিল এটো হেডাৰটো শো হৈছিল তো আলটিমেটলি মই এটো হেডাৰটো টাৰ্গেট কৰি দিম হেডাৰ আৰু যদি মই সেম ফ্ৰেমত কৰিব খুজো সায়ত এটো নিদিলেও হ'ব টাৰ্গেট নকৰিলে হ'ব কাৰণ বাই ডিফল্ট হি নিজৰ ফ্ৰেমৰ ভিতৰতে কৰিব ন তো ইয়াতে আহিলো মই ফ্ৰেম চেঞ্জ কৰিলো ইয়াতে আহিলো চেঞ্জ ওকে তো নালাগে কিন্তু যদি মই সাপোজ ইয়াতে ক্লিক কৰিছো এটো চেঞ্জ কৰিব খুজো ইয়াতে আকৌ ফ্ৰেম নাম্বাৰ দিব এটো ফ্ৰেমৰ এড্ৰেছ দিব লাগিব এটো ফ্ৰেমটো কোনটো হৈ আছে আপোনাৰ এইটো ফ্ৰেম সাইডৰ ফ্ৰেমটো প্ৰথম ফ্ৰেমটো মানে এটো ফাইল 1 হৈ আছে 20% লৈছো আমি তো ফাইল 1 হৈছে ফাইল 1 আৰু ফ্ৰেম 1 এটো ফ্ৰেম 1 আছিল তো তেতিয়া কিন্তু আমি ফ্ৰেম 1 টো কৰিব লাগিব তেতিয়া আমি ফ্ৰেম 1 টাৰ্গেট কৰিব লাগিব সাপোজ মই ইয়াতে আহি গলো লিষ্টত আহি গলো আৰু ইয়াত যদি মই এটো যদি টাৰ্গেট যদি ফ্ৰেম 1 যদি কৰো টাৰ্গেট ইকুৱেল ফ্ৰেম 1 ওকে তেতিয়া কিন্তু আপোনাৰ এইটো ফ্ৰেম টাৰ্গেট হ'ব ইয়াতে ক্লিক কৰিলো এইটো চেঞ্জ হ'ল ইয়াতে ক্লিক কৰিলে এইটো চেঞ্জ হ'ব ও সৰি কিবা গণ্ডগোল হৈছে আচ্ছা তো মই তো ডাবল কোটেশনটো দিয়া নাই ওকে তো আহি গলো ইয়াতে আকৌ সেভ কৰিলো ইয়াতে ব্ৰাউজ কৰিলো ইয়াতে গলো ইয়াতে তো এটা চেঞ্জ হৈছে ফ্ৰেম 1 টু ফ্ৰেম 1 কৰি দিছো এইটো আৰু ফ্ৰেম 1 ৰাখিছো ন তো এনেকে আপুনি কৰিব পাৰে ইজিলি ঠিক আছে তো এতিয়া আমি কি কৰো আগৰটো ৰাখি দিম ইয়াতে তো আমি ইয়াতে এক্সুৱেলি যিটো টাৰ্গেট আছিল এটো আমি হেডাৰ ৰাখি দিলো আৰু টাৰ্গেট আমি একো নিদিও মানে কি সেম পেজত থাকক কি আৰু আমি ইয়াতে জাস্ট লিখি দিও হোম আৰু এই যেটো লাইন আছে এই লাইনটো আমি প্ৰথমতে ৰাখি দিও যাতে হোম অপশনটো প্ৰথমত আহে ওকে ইয়াত কৰিলে হোমটো ওপৰলৈ যাব
হোমটোৰ ওপৰত আছে ওকে তো এনেকৈ কৰিব পাৰোঁ সাপোজ ইয়াতে আমি লিষ্ট দিছোঁ তো আমি এনেকৈ যিকোনো দিব পাৰোঁ যেনেকৈ আমাৰ কোনটো আছিলে এইটো ফাইলটো কোনটো আছিলে লিষ্ট এইটো আছিলে ন ফাইলটো আছিলে তো লিষ্ট সাপোজ আকৌ নেক্সট আমি দিব পাৰোঁ আৰু কেনেকৈ দিব পাৰোঁ এই যিকোনো দিব পাৰি আৰু এনেকৈ এটা কাম কৰোঁ আমি এইটো কপি কৰি লওঁ পেষ্ট কেইটামান ফ্ৰেম বেলেগ বেলেগ দি দিওঁ সাপোজ লিষ্টটো বেলেগ বেলেগ ফ্ৰেমত টাৰ্গেট কৰি চাওঁ ঠিক আছে সাপোজ এইটো মই ফ্ৰেম 1 যি আছে আৰু নিজৰ ইমান মনত নাই কোনটো ফ্ৰেমত কি আছিলে চাব লাগিব আকৌ ফ্ৰেম 4 তো এইটো ফ্ৰেম 1ত টাৰ্গেট কৰিছে এইটো ফ্ৰেম 2ত কৰিছে আৰু এইটো ফ্ৰেম 3ত কৰিছে ফ্ৰেম 4ত কৰিছে ওকে তো সেভ কৰিম এতিয়া আমি ফ্ৰেম 1 কোনটো সেকশন হয় আমি ইয়াৰ পৰা জানিব পাৰিম কোডিংত যাওক ফ্ৰেম 1 হোম থাকাতে ফ্ৰেম 1 হয় আলটিমেটলি এইটো ফ্ৰেম 1 হয় ঠিক আছে এইটো ফ্ৰেম 1 হয় ন নহয় ফ্ৰেম 1 এইটো সেকশন ফ্ৰেম 1 হয় ঠিক আছে কাৰণ এই 20% ফ্ৰেম 1 হয় আৰু প্লাস এইটো ফ্ৰেম 2 হয় যেটো আমাৰ এই হেডাৰ পোরশনটো মানে এইটো পোরশনটো ফ্ৰেম 2 হয় তাৰ পাছত আকৌ 80% টো হল এইটো হেডাৰ পোরশনটো যেটা হাইছিল অলৰেডি আৰু ফ্ৰেম 4 সোর্স এটা সাইডৰটো এডভাৰটাইজমেন্টটো ফ্ৰেম 4 হয় তো আমি ইয়াতে হিম ৰিফ্ৰেশ কৰিম সাপোজ ফ্ৰেম 2 টো লাভে নাই এটো সেম এইটো বেজে চেঞ্জ হ'ব ঠিক আছে এইটো বেজে চেঞ্জ হ'ব তো ফর্ম কৰিলে আপোনাৰ নাহিব এইটো বেজ লিংক কৰা আছে ওকে তো লিষ্ট এইটো চেঞ্জ হৈছে আকৌ ফ্ৰেম 1 কৰিলে এইটো চেঞ্জ হ'ব ফ্ৰেম 1 এইটো আছে এইটো চেঞ্জ হ'ল ফ্ৰেম 4 কৰিলে এইটো চেঞ্জ হ'ব এইটো চেঞ্জ হৈছে চাওক এইটো স্ক্ৰল কৰিলে সেইটো ৰিফ্লেক্ট নহয় তো এনেকৈ আপুনি যিকোনো ওয়েবসাইট এট্ৰাক্টিভ